নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK ক্লাছত। তো আমি সকলোৱে জানো যে কাইলৈ আমাৰ পৰীক্ষা আছে, GTPGT টেট পৰীক্ষা, টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা, আৰু সেইটোৰ কাৰণে আমি এতিয়া প্ৰস্তুত হৈছোঁহি। তো এই যোনটো পৰীক্ষা আপোনালোকৰ কাইলৈ 9 বজাৰ পৰা আৰম্ভ কৰি 11:30 বজালৈকে পৰীক্ষাটো অনুষ্ঠিত হ'ব। তো সেই পৰীক্ষাটোৰ আগদিনা আজি কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই ভিডিঅ'টো লৈ আহিছোঁ। এইকেইদিন আমি যিমানখিনি পাৰিছোঁ আমি পেডাগজিৰ কাৰণে ভিডিঅ' আনিছোঁ, দুই এটা জেনেৰেল নলেজৰ ওপৰত আৰু মেথছৰ ওপৰতো এটা দুটামান ভিডিঅ' আনিব পাৰিছোঁ। সময়ৰ নাটনিৰ বাবে আমি কমপ্লিটটো আনিব পৰা নাই। সেই যি কি নহওক, আপোনালোকে বিভিন্ন ঠাইৰ পৰা হয়তো আপোনালোকে ষ্টাডি কৰিছে আৰু চিলেবাছটো কমপ্লিট কৰি এতিয়া প্ৰিপাৰেশ্যন কমপ্লিট কৰি কাইলৈ পৰীক্ষাটোত আপোনালোকে বহিব। তো যিমানখিনি পঢ়িব লগা আছিলে মোটামুটি আপোনালোকে পঢ়িছে, মানে হয়তো আপুনি অলপ ভাবিব পাৰে যে আপুনি কম পঢ়িছে বা আপুনি ছাফিচিয়েণ্ট প্ৰিপাৰেশ্যন ল'ব পৰা নাই, তেনেকুৱা এটা আপোনাৰ মনত কিবা এটা আহিব পাৰে, কিন্তু সেইটো লৈ আপোনালোকে চিন্তা নকৰিব। কেইবাটাও ইম্পৰ্টেণ্ট কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম, আৰু যিখিনি শুনিলে আপোনালোকৰ প্ৰিপাৰেশ্যন যেনেকাই নহওক কিয় আপোনালোকৰ ফলাফলত কিন্তু অলপ হ'লেও মানে ভাল ফল আপোনালোকে নিশ্চয় পাব। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু শেষলৈকে চালে আপোনালোকে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইয়াত গম পাব। তো চাই লওক, প্ৰথম কথাটো কি, কাইলৈ যেতিয়া পৰীক্ষা আছে আপোনালোকে আজি একদম গোটেই ৰাতি আপোনালোকে পঢ়িব তেনেকুৱা এটা মনৰ অৱস্থাত আপোনালোকে নাথাকিব। তেনেকুৱা নাভাবিব যে আজি গোটেই ৰাতি পঢ়িলে আপোনালোকৰ কাইলৈ পৰীক্ষাটো খুব ভাল হৈ যাব। সেইটো ভুল নকৰিব। আজি আপোনালোকে অলপ, মানে মই এইটোও কোৱা নাই যে একেবাৰে পঢ়িব নালাগে, আপোনালোকে পঢ়ক আৰু অলপ। এতিয়া ধৰি লওক কেইটা বাজিছে, এতিয়া 8:30 মান, মই ৰেকৰ্ড কৰা টাইমটোত মানে 8:30 বাজিছে ৰাতি। তো আপোনালোকে মেক্সিমাম 10টালৈকে ধৰি লওক আপোনালোকে অলপ চাব পাৰে। তো যিসকলৰ আকৌ ট্ৰেভেল কৰিব লাগিব, হয়তো গুৱাহাটী বা তেনেকুৱা জেগাত আহিব লাগিব, যদি আপোনালোকে ৰাতিপুৱা ট্ৰেভেল কৰে তেন্তে আৰু মই ক'ম যে আৰু অলপ আগতে আপোনালোকে খাই বৈ শুই যাব লাগে। সেইখিনি কথা আপোনালোকে নিশ্চয় জানে যদি আপোনালোকে পৰীক্ষা দি আহিছে, আৰু কিছুমানৰ হয়তো এইটোৱে প্ৰথম পৰীক্ষা, কম্পিটিটিভ এক্সাম, তেওঁলোকে ষ্ট্ৰেছ একদম নল'ব। যিমান যি হ'ব লগা আছিলে আপোনালোকে পঢ়িছে, আৰু সেই 2.5 ঘণ্টা সময়ত হ'ব। আজি আপুনি ষ্ট্ৰেছ লৈ পেলাই একো কৰিব নোৱাৰে। গতিকে সেইখিনি মই ক'ব বিচাৰিছোঁ প্ৰথমতে। বাকী কথাখিনিতো ভিডিঅ'ৰ শেষলৈকে কৈ থাকিম। তো বেছি দেৰি নকৰিম, কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে যোনখিনি আপোনালোকৰ এডমিট কাৰ্ডত দিয়া আছে, সেইখিনি আপোনালোকে মন কৰিব লাগিব। তাৰে ভিতৰত কি আছে চাই লওক। এইবিলাক ইনষ্ট্ৰাকশ্যনবিলাক আপোনালোকে ভালদৰে পঢ়ি যাব। ইনষ্ট্ৰাকশ্যনবিলাক খুব ইম্পৰ্টেণ্ট হৈ যায় আমাৰ পৰীক্ষাত যাওঁতে। তো যি ইনষ্ট্ৰাকশ্যন আছে তাৰে ভিতৰত মই চোৱা মতে আপোনাৰ বেছি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কি আছে, চাওক ইয়াত কৈছে যে আপোনালোকে অলপ আগতীয়াকৈ যাব লাগিব, সেইবিলাকতো কৈছেই। এইটো ফাৰ্ষ্ট 5টা পইণ্ট আছিলে। এটা ছিংগল OMR শ্বীট আপোনালোকক দিয়া হ'ব, এক্সট্ৰা আপোনালোকক কুৱেশ্যন বুকলেট দিয়া হ'ব। তো OMR শ্বীটটো ফিল আপ কৰোঁতে আপোনালোকে খুব সাৱধান হ'ব, তাত যাতে কোনো ভুল নহয়, কাৰণ যদি তাত ভুল হৈ যায় তেতিয়াহ'লে আপুনি মানে পৰীক্ষাৰ কাৰণে যিমানেই প্ৰিপাৰেশ্যন নকৰক কিয় আপোনাৰ তাত কোনো লাভ নহ'ব। OMRত আপোনালোকে ভুল নকৰিব, প্ৰথম কথাটো হ'ল সেইটো। এতিয়া আপোনালোকে কি লৈ যাব পাৰিব আৰু কি লৈ যাব নোৱাৰে। তো ইয়াত লিখিছে কেণ্ডিডেট উইল পাৰ্মিটেড টু কেৰি অনলি দ্য ফলোয়িং আইটেমছ। তো কেণ্ডিডেটে কেৱল এই ফলোয়িং আইটেমখিনিহে আপোনালোকে লৈ যাব পাৰিব। কি হাৰ্ড কপি অফ দ্য এডমিট কাৰ্ড ডাউনলোডেড ফ্ৰম দ্য ৱেবছাইট। আপোনালোকে A4 সাইজ পেপাৰত যোনটো ক্লিয়াৰ প্ৰিণ্ট আউট কৈছে দেই, তাৰমানে আপোনালোকে কালাৰ প্ৰিণ্ট আউট কৰিব, ব্লেক এণ্ড হোৱাইট প্ৰিণ্ট আউট নকৰিব। এডমিট কাৰ্ডখন সেইখন আপোনালোকে লৈ যাব। ভেলিড আইডেণ্টিটি ফটো প্ৰুফ লৈ যাব, যেনেকৈ আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID, এইবিলাকৰ ভিতৰত যিকোনো এটা ভেলিড লৈ যাব লাগিব ইন ফিজিকেল ফৰ্ম। ডেট মিনছ আপোনালোকে অৰিজিনেলটো লৈ যাব লাগিব। বল পইণ্ট পেন, আপোনাৰ এটা কলম লৈ যাব, তাত জেল পেন হ'ব নালাগে, বল পেন লৈ যাব। নেক্সট আপোনাৰ কি আছে, নেক্সট আপোনাৰ আৰু এটা কৈছে যে নট মোৰ দেন 1 ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যদি আপোনালোকৰ থাকে, আৰু মিনিমাম কেছ সেইটো লৈ যাব পাৰিব। PWD চাৰ্টিফিকেট লৈ যাব লাগিব যদি আপোনালোকে সেইটোত এপ্লাই কৰিছিলে। ট্ৰান্সপাৰেণ্ট পাৰ্চনেল ৱাটাৰ বটল, আপোনালোকে পানী লৈ যাব পাৰিব, কিন্তু ট্ৰান্সপাৰেণ্ট বটল হ'ব লাগিব। তাৰমানে তাত দেখা পোৱা বটল হ'ব লাগিব, তেনেকুৱা বটল নহয় য'ত মানে কিবা লিখি আছে, সেইবিলাক আপোনালোকে লৈ যাব নোৱাৰিব। এইখিনি আছে। নেক্সট আপোনাৰ কি আছে,
মোবাইল ফোন এইবিলাক নিব নোৱাৰিব, স্মাৰ্ট ৱাচ, ডিজিটেল ৱাচ এইবিলাক নিব নোৱাৰিব, সেইবিলাক আপোনালোকে নিশ্চয় জানে হয়তো। নেক্সট আপোনালোকে চাবলগীয়া বস্তু কি আছে যে ইয়াত 12 নম্বৰটো চাওক, দ্য কেণ্ডিডেট শ্বুড মেক চিয়'ৰ ডেট দ্য কৰস্পণ্ডিং কুৱেশ্যন বুকলেট কোড, যোনটো কোড আপোনাৰ বুকলেটত থাকিব, যেনেকৈ ABC এনেকুৱা কোড থাকিব বুকলেটত, মানে প্ৰশ্ন কাকতত, সেই আপোনাৰ কোডটো আপুনি OMR শ্বীটত লিখিব লাগিব, ধুনীয়াকৈ লিখিব লাগিব, সেইটো নিলিখিলে নহ'ব। তাৰপিছত ৰোল নাম্বাৰ যিখিনি আছে সেইবিলাক লিখিব। তো এইখিনি আছিলে ইম্পৰ্টেণ্ট। নেক্সট কি আছে, নেক্সট আছে এইটো বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে পৰীক্ষাৰ কাৰণে মন কৰিব যে আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে 0.25, যদি আপোনালোকে 4টা কুৱেশ্যন ভুল কৰে তাৰ কাৰণে আপোনাৰ 1 মাৰ্ক এক্সট্ৰা কাটা হ'ব। গতিকে আপোনালোকে যেতিয়া আনচাৰ কৰিব তেতিয়া মনত ৰাখিব, টোটেল 140 কুৱেশ্যনৰ ভিতৰত আপুনি 140 কৰিব লাগিব তেনেকুৱা কথা নহয়, যিখিনি আপোনালোকে পাৰে সেইখিনিহে কৰিব। গেছ কৰোঁতে আপোনালোকে যদি গেছ কৰিব লাগে তেন্তে গেছ কৰিব, এনেকুৱা নহয় যে গেছ কৰিব নালাগে, কিন্তু যোনটোত আপুনি এটলিষ্ট 2টা আপোনাৰ অপশ্যন ইলিমিনেট কৰিব পাৰিছে, কাটি দিব পাৰিছে, যে এই 2টা অপশ্যন হ'বই নোৱাৰে, তেতিয়াহে আপুনি গেছ কৰিব পাৰিব। 2টা যদি ইলিমিনেট কৰি দিয়ে বাকী 2টা থাকিব, সেই 2টাৰ ভিতৰত যিকোনো এটা শুদ্ধ উত্তৰ হ'ব। ডেট মিনছ আপোনাৰ 50% চান্স হৈ গ'ল যে আপোনাৰ শুদ্ধ হ'ব। সেইকাৰণে আপুনি কমচে কম ইলিমিনেট কৰিব 2টা। এইকাৰণে আমাৰ ভিডিঅ'বিলাকত যিবিলাক আমি পেডাগজিৰ ভিডিঅ' দিছিলোঁ তাত আমি ইলিমিনেশ্যনটো দেখাইছোঁ যে কেনেকৈ আমি ইলিমিনেট কৰিব লাগে। তো সেইটো আপোনালোকে মনত ৰাখিব। মষ্ট ইম্পৰ্টেণ্ট পইণ্ট সেইটো যে আপোনাৰ 0.25কৈ আপোনাৰ নেগেটিভ মাৰ্কিং থাকিব। এই নেগেটিভ মাৰ্কিঙত মানে এইটো এটা এনেকুৱা এটা বস্তু য'ত যদি আপুনি পৰি যায় তেন্তে আপোনাৰ মানে বহুত ভাল হোৱা এক্সামো লাষ্টত গৈ পেলাই ক্লিয়াৰ নহয়। এই নেগেটিভ মাৰ্কিঙৰ এটা মানে এনেকুৱা এটা প্ৰব্লেম হয়। তো আপোনালোকে ধুনীয়াকৈ কৰিব। নেক্সট কি আছে চাওক, কুৱেশ্যন বুকলেটটো আমাৰ কি লেংগুৱেজত থাকিব, এছামিজ, বেংগলী, বড়ো, ইংলিছ এই মিডিয়ামবিলাকত থাকিব। তো আপোনালোকে মানে আপোনাৰ নিজৰ যোনটো ভাল লাগে তেনেকুৱা লেংগুৱেজত আপোনালোকে কৰিব পাৰিব। যদি ক'ৰবাত কিবা কনফিউজন হয় তেন্তে ইংলিছ ভাৰ্চনটোক অথেণ্টিক ভাৰ্চন বুলি গণ্য কৰা হ'ব। তো এইখিনি আছিলে আমাৰ এডমিট কাৰ্ডত কিছুমান ইম্পৰ্টেণ্ট মানে আমাৰ ইনষ্ট্ৰাকশ্যন, সেইবিলাক আপোনালোকে নিশ্চয় আপোনালোকৰ এডমিট কাৰ্ডত পাইছে, তথাপিতো মই কৈ দিছোঁ। এতিয়া আমি আচল কথাটোলৈ ঘূৰি আহোঁ। তো আচল কথাটো হ'ল যে আমি পৰীক্ষাটো কেনেকৈ এটেম্প কৰিম। তো চাওক, আপোনাৰ প্ৰত্যেকৰে প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজি বেলেগ, প্ৰত্যেকে প্ৰিপাৰেশ্যনটো বেলেগকৈ কৰিছে, সেইটো আপোনালোকে নিশ্চয় নিজে গম পাব। কিন্তু আমি যেতিয়া জানো যে আমাৰ পেডাগগী কিমান আহিব, পেডাগগী আমাৰ কিমান আহিব, 50 মাৰ্ক আহিব, হয়নে নহয়? তো এইটো এটা আমাৰ মানে হায়েষ্ট মাৰ্ক পেডাগজিত কেৰি কৰিছে। তো সেইকাৰণে আমি পেডাগজিৰ কাৰণে ভিডিঅ'বিলাক বেছি আনিছিলোঁ। পেডাগজিৰ ভিডিঅ'বিলাক আপোনালোকে যদি অনলি, মই কৈছোঁ, যদি একো নপঢ়াকৈ যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি এতিয়ালৈকে চাইছে তেন্তে আপোনালোকৰ এটা আইডিয়া হৈ গৈছে। তো সেই আইডিয়া মতে আপোনালোকে কুৱেশ্যন আনচাৰ নিশ্চয় পাৰিব তাত। পেডাগজিত কিন্তু আমি ইলিমিনেট কৰি পেলাই বহুত আনচাৰ উলিয়াব পাৰোঁ। যোনখিনি চাইছে পেডাগজিত, যোনখিনি চাইছে যে এনেকুৱা হৈ গৈছে যে একদম কিছুমান অপশ্যন যদি তাত মানে একদম ফিক্সড বুলি কৈ দিছে, একদম ৰিজিড কৈ দিছে, ৰিজিড বুলি কৈ দিছে, এই বস্তুবিলাক কি নহয়, ৰিজিড বুলি কৈ দিছে, এই বস্তুবিলাক আমাৰ উত্তৰত নহয়। এক্সট্ৰিম চেণ্টেঞ্চবিলাক আমাৰ কেতিয়াও উত্তৰত নহয়। গতিকে এইবিলাক ইলিমিনেট কৰিব পাৰিব। এক্সট্ৰিম চেণ্টেঞ্চ মানে বুজি পাইছেনে নাই মই কোনটো কৈছোঁ, যে এনেকুৱা যদি কয় যে এই বস্তুটো হ'বই নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে, বা এইটোৱেই হ'ব, তেনেকুৱা যদি আপোনালোকক কিবা এটা মানে অপশ্যন দিয়ে, সেইবিলাক মানে সচৰাচৰ নহয়, সেই আনচাৰবিলাক সচৰাচৰ নহয়। তেতিয়াহ'লে আপোনালোকে অলপ এনেকৈ আপোনালোকে ইলিমিনেট কৰিব পাৰিব। এইটো এটা গ'ল। পেডাগজিকেল থিয়ৰিজবিলাক আপোনালোকে চাই যাব, যোনবিলাক ধৰি লওক এতিয়া পিয়াজেট আছিলে, পিয়াজেটৰ থিয়ৰি কি, কলবাৰ্গৰ থিয়ৰি কি, ভাইগটস্কিৰ থিয়ৰি কি আছিলে, সেইবিলাক আপোনালোকে নিশ্চয় চাই যাব, তাৰ ওপৰত কুৱেশ্যন আহে। নেক্সট কি আছে আপোনাৰ, আমাৰ পেডাগজি যোৱাৰ পিছত আমাৰ থাকিব আছাম এণ্ড ইটছ পিপল, যোনটো আছে এবাউট আছাম এণ্ড ইটছ পিপল আছে নহয়, এটা আছাম এণ্ড ইটছ পিপল, হয়নে? এই বস্তুটো একো নহয়, এইটো এটা আছাম হিষ্ট্ৰী বা GS পৰা আহিব। নেক্সট এইটোৰ লগত মাৰ্চ কৰিব পাৰিব আপুনি জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, যোনটো জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আছে, এই দুটাও আপুনি ইয়াৰ লগতে মাৰ্চ কৰিব পাৰিব। যদি মাৰ্চ কৰি দিয়ে তেন্তে ইয়াতো আপোনাৰ 50 মাৰ্ক আছে, 35 আছাম এণ্ড ইটছ পিপলৰ পৰা, আৰু 15 মাৰ্কছ আপোনাৰ আছে, 10 মাৰ্কছ আছে আপোনাৰ
জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। তাৰমানে ইয়াত 45 মাৰ্কছৰ এটা খেল হ'ব। কিমান মাৰ্কছৰ খেল হ'ব? 45 মাৰ্কছৰ খেল হ'ব। তো এই 45 মাৰ্কছো কম নহয়। গতিকে ইয়াৰ কাৰণে আপোনালোকে যিখিনিতো চাইছে মই কেইটামান এতিয়া আপোনালোকক কেইটামান টপিক কৈ দিওঁ। এতিয়া সময় কম আছে, কিন্তু আপোনালোকে হেল্প কৰিব। এই টপিকবিলাকৰ পৰা বৰ্তমান হৈ যোৱা কিছুমান পৰীক্ষাত কেইবাটাও প্ৰশ্ন আহা আমি পৰিলক্ষিত কৰিছোঁ, যে কেইবাটাও প্ৰশ্ন আমাৰ GS বা GK এই টপিকবিলাকৰ পৰা আহি আছে। এটা কি? এটা হ'ল শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁৰ বিষয়ে ভালদৰে চাই যাওক। গুৰুজনাৰ বিষয়ে ভালদৰে চাই যাওক। তেওঁৰ যিবিলাক পুথি আছিলে, পুথিবিলাকৰ বিষয়ে চাই যাওক। তেওঁৰ জন্ম ক'ত হৈছিলে, মাতৃ পিতৃৰ নাম কি, আইতাকৰ নাম কি, ক'ত কি শিক্ষা গ্ৰহণ কৰিছিলে, এইবিলাক একদম ভালদৰে চাই যাওক। এটা কুৱেশ্যন এক্সপেক্ট কৰিছোঁ ইয়াৰ পৰা আহিব। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ, এই দুজন গুৰু দুজনাৰ বিষয়ে আপোনালোকে নিশ্চয় চাই যাওক। নেক্সট টপিক হ'ল ৰিভাৰ ব্ৰহ্মপুত্ৰ। ৰিভাৰ ব্ৰহ্মপুত্ৰটো ভালদৰে চাই যাওক। উপনদী, শাখা নদী, তাৰপিছত আপোনাৰ কি আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত কি দলং আছে, দলং কেইখনে কোন কোন ঠাইক আমাক সংযুক্ত কৰিছে, এইবিলাক চাই যাওক ভালদৰে। নেক্সট আপোনালোকে চাই যাওক মুভিজ, এছামিজ মুভিজৰ ওপৰত কুৱেশ্যন আহি আছে। মুভিজবিলাক আপোনালোকে চাই যাওক। মুভিজবিলাক কোনকেইটা মুভিজ? ফেমাছ মুভিজবিলাক চাই যাওক। এইবিলাক আগৰো হ'ব পাৰে, হয়নে? যেনেকৈ জয়মতী, ইন্দ্ৰমালতী, প্ৰথম মুভি কি আছিলে, এইবিলাকৰ পৰা বা প্ৰথম কালাৰিং মুভি কি আছিলে, ভাইটি, হয়নে? এইবিলাক চাই যাওক। লগতে ৰিচেণ্টবিলাকো চাই যাওক। যদি কোনোবা ফিল্ম আছে যোনটো নেকি নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছে, সেইবিলাক আপোনালোকে চাই যাওক। নেক্সট আছে বিভিন্ন ধৰণৰ পুৰস্কাৰ বা এৱাৰ্ডছবিলাক কি এৱাৰ্ডছ হ'ব পাৰে? নবেল প্ৰাইজ হ'ব পাৰে। তাৰপিছত আমাৰ কি হ'ব পাৰে? আমাৰ পদ্ম এৱাৰ্ডছবিলাক হ'ব পাৰে। অসমত দিয়া অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ, হয়নে? এই প্ৰাইজবিলাক আপোনালোকে চাই যাওক। এইবিলাকৰ পৰা প্ৰশ্ন আহি আছে। নেক্সট আপোনালোকে চাই যাওক গেমছ। মই কোৱা এই টপিকখিনি কমচে কম আপোনালোকে এৰি নাযাব। ইয়াৰ পৰা আপোনালোকে কুৱেশ্যন পাব। গেমছবিলাক কি? এছিয়ান গেমছ, কমনৱেলথ গেমছ, অলিম্পিক গেমছ, ৱৰ্ল্ড কাপ, ফুটবল ৱৰ্ল্ড কাপ, ক্ৰিকেট ৱৰ্ল্ড কাপ, হকী ৱৰ্ল্ড কাপ, যিখিনি পাৰে গেমছখিনি আপোনালোকে খুব ভালদৰে চাই যাওক। খেল মহাৰণ আছে কেইবাদিনতে। এই খেল মহাৰণ, আমাৰ অসমৰ খেল মহাৰণৰ ওপৰত প্ৰশ্ন সুধিব পাৰে আপোনালোকক, চাই যাব। নেক্সট আপোনালোকে কি চাব জানেনে? মই ভিডিঅ' বনাই থৈছোঁ অলৰেডি। সেইটো হ'ল আপোনালোকে চাব নিউ এডুকেশ্যন পলিচি, NEP 2020, খুব ভালদৰে চাই যাওক। ৰাইট টু এডুকেশ্যন এক্ট, RTE, ৰাইট টু এডুকেশ্যন এক্ট, এইটো চাই যাওক। আৰু কি চাব আপোনালোকে? ৰাইট টু এডুকেশ্যন এক্ট চালে, NEP চালে, এই দুটা হ'ব। এই দুটা আপোনাৰ এডুকেশ্যন পলিচিৰ ওপৰত আহি যাব। তো এইখিনি কমচে কম আপোনালোকে আজি ৰাতিটোৰ ভিতৰত আপোনালোকে চাই যাওক। এইখিনি এৰি নাযাব। এইখিনি কিন্তু খুব ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত আপোনাৰ থাকি গ'ল কি? জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত মই এটা কথা কওঁ, তাত জেনেৰেল ইংলিছত 30 মাৰ্কছ আছে। 30 মাৰ্কছত আপুনি 15 বাইফাৰ্কেশ্যন কৰিব পাৰে। 15 + 15 কি থাকিব? 15ত থাকিব গ্ৰামাৰ, 15ত থাকিব কম্প্ৰিহেনশ্যন। গ্ৰামাৰত আপোনাৰ স্কুলৰ পৰা যি শিকি আহিছে তাৰ ওপৰতে বেছ কৰি গ্ৰামাৰ প্ৰিপজিশ্যন, ডিটাৰমিনাৰ্ছ, ভয়েছ টেন্স, নেৰেশ্যন, এটচেট্ৰা থাকিব। আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে কাৰেক্ট দ্য চেণ্টেন্স থাকিব, এৰৰ ডিটেকশ্যন থাকিব, এইবিলাক থাকিব। কম্প্ৰিহেনশ্যনত আপোনাৰ কি থাকিব? পেছেজ থাকিব, পেছেজ এটা থাকিব, য'ৰ পৰা নাকি আপোনাক কেইবাটাও প্ৰশ্ন দি দিব, সেইখিনিৰ উত্তৰ আপুনি কৰিব লাগিব। নেক্সট কি থাকিব আপোনাৰ? মানে বকেব থাকিব। বকেবত আপোনাৰ কি থাকিব? চিননিম, এণ্টনিম। এতিয়া চিননিম এণ্টনিম ওলোৱাৰ
মইতো আপোনালোকক চিনোনিম এণ্টনিমৰ ক্লাছ কৰোৱা নাই, কিন্তু মই এটা বুদ্ধি দি দিওঁ যাতে সেই বুদ্ধিটোৰ পৰা আপোনালোকে উত্তৰ উলিয়াব পাৰে। ফৰ এক্সাম্পল, চিনোনিম মানে কি, আপোনাক সমাৰ্থক শব্দ ওলাব দিছে, সমাৰ্থক শব্দ ওলাব দিছে। এতিয়া মই এটা শব্দ এটা মই দিলোঁ আপোনাক, যে ধৰি লওক মই দিলোঁ, মই শব্দটো দিলোঁ আপোনাক পানী, হয়নে? এই পানী শব্দটোৰ মই সমাৰ্থক শব্দ সুধিছোঁ। যেতিয়া অপশ্যনখিনি চাব, 4টা অপশ্যন থাকিব, হয়নে নহয়? 4টা অপশ্যন থাকিব। এতিয়া আপুনি ট্ৰিকটো লগাওক, ইয়াৰ সমাৰ্থক শব্দ কেইটা হ'ব? সমাৰ্থক শব্দ এটাই হ'ব, যিহেতু আপোনাক সুধিছে যে তলৰ কোনটো সমাৰ্থক শব্দ হ'ব ইয়াৰ। তো এই 4টাটো উত্তৰ হ'ব নোৱাৰে, যিকোনো এটা হ'ব। তো পানীৰ সমাৰ্থক শব্দ মই যদি এনেকৈ দিওঁ যে পানীৰ সমাৰ্থক শব্দ বোলে এটা দিলোঁ ভাত, এটা দিলোঁ দালি, হয়নে? দালি, তাৰপিছত দিলোঁ জল বা জীৱন, এনেকৈ দিলোঁ। আৰু এটা দিলোঁ ফল। মই এইকেইটা অপশ্যন দিলোঁ আপোনাক। তো আপুনি ইয়াৰ পৰা গম পাই যাব যে কোনটো কোনটো হ'ব নোৱাৰে। এই হ'ব নোৱাৰাখিনি আপুনি কাটি দিলে আপোনাৰ হ'ব পৰাটো ওলাই যাব, ঠিক আছে? কেতিয়াবা কি হয়, মই বস্তুটো আকৌ এবাৰ কৈ দি আছোঁ, কেতিয়াবা কি হয় যে এনেকুৱা হৈ যায়, দুটামান ইয়াত ধৰি লওক দুটামান অপশ্যন মিলি যায়। এই অপশ্যন এ আৰু অপশ্যন ডি যোনটো আছে, এই দুটাৰ অৰ্থ একে একে লাগি আছে, কিন্তু এই দুটা একে একে লাগিলে এই দুটাটো আনচাৰ হ'ব নোৱাৰে। গতিকে এই দুটাক আপুনি ইলিমিনেট কৰিব পাৰিব, হয়নে নহয়? থাকি গ'ল এই দুটাৰ মাজত যিকোনো এটা হ'ব। তো 50% চান্স আপোনাৰ হৈ গ'ল। এনেকুৱা এণ্টনিম কৰোঁতেও ধৰি লওক এণ্টনিম সুধিছে। এণ্টনিম মিন্স কি? এণ্টনিম মিন্স আপোনাৰ বিপৰীতাৰ্থক শব্দ। এতিয়া বিপৰীতাৰ্থক শব্দ যেতিয়া সুধিছে, আপোনাক এটা শব্দ দি দিছে, দি দিয়াৰ পিছত আপোনাক বিপৰীতাৰ্থক সুধিছে, 4টা অপশ্যন আছে, 4টাটো বিপৰীত হ'ব নোৱাৰে, হয়নে নহয়? যিকোনো এটাহে বিপৰীত হ'ব। তো ধৰি লওক আপোনাৰ এইটো আৰু এইটো, এই তিনিওটাৰ শব্দৰ অৰ্থ প্ৰায় মিল হৈ আছে, মানে মিলি গৈ আছে। গতিকে 3টা উত্তৰ হ'ব নোৱাৰে। গতিকে এইটোও এটা উত্তৰ হ'ব। যদি আপুনি প্ৰশ্নটোৰ উত্তৰ নাজানে, তেনেকৈ ট্ৰিকবিলাক লগাব, জানিলেতো ভাল কথাই। তো মই ইয়াত কৈ আছিলোঁ যে আপোনাৰ গ্ৰামাৰ 15 মাৰ্কছৰ আহিব, কম্প্ৰিহেনশ্যন 15 মাৰ্কছৰ আহিব। তাত পেছেজ, ভোকেব এইবিলাক থাকিল, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহিব। এইবিলাক কিছুমান বস্তু আছে ইংলিছত আপুনি কমপ্লিট চিয়'ৰ নহ'লেও মোটামুটি এটা আইডিয়া কৰি আনচাৰ দিব পৰা যায়। নেক্সট কি আছে আপোনাৰ? নেক্সট আছে আপোনাৰ ইংৰাজীৰ পিছত থাকিব মেথামেটিক্স। হয়, এইটো লাষ্ট অপশ্যন, মানে আপোনাৰ 15 মাৰ্কছৰ কাৰণে মেথামেটিক্স আহিব, হয়নে? এই মেথছত আপোনাৰ থাকিব 15 মাৰ্কছ। এইটো লৈ বহুত বিতৰ্ক হৈছিলে অলৰেডি। তো মেথছত যদি আপোনালোকে 15 মাৰ্কছটো, মই এটা কথা কওঁ, 140ৰ ভিতৰত আপোনাৰ কাট অফটো খুব এটা বেছি নাযায়, যে আপুনি একদম 140 পাব লাগিব তেনেকুৱা কথা নহয়। 15 মাৰ্কছত আপুনি যোনখিনি চিয়'ৰ হয় এইখিনি আপুনি কৰিব। চিয়'ৰ নোহোৱা অংকবিলাক এনে যধে মধে আপোনালোকে আনচাৰ টিক কৰি নাহিব, কিন্তু তাত আপোনালোকৰ নেগেটিভ খাব। সেই নেগেটিভটো খাব নালাগে। আৰু এটা কথা কওঁ, যদি আপোনালোকে মেথছ কৰিব বুলিও ভাবে, যিসকলৰ মেথছটো অলপ মানে টান পাইছে, আৰু টান নোপোৱাসকলৰ কাৰণেও কওঁ, মেথছত ভাল যিসকলে কৰিব বুলি ভাবিছে তেওঁলোকৰ কাৰণেও, মেথছটো কিন্তু আপোনালোকে লাষ্টত কৰিব, আগতে মেথছ ধৰি নিদিব। যদি মেথছ ধৰি দিয়ে আৰু তাত যদি অলপ গড়বড় হৈ যায়, আপোনাৰ গোটেই পৰীক্ষাৰ আপোনাৰ যোনটো মুড থাকিব, সেই মুডটো বেয়া হৈ যাব, আপুনি কিন্তু পিছত ভাল ফল কৰিব নোৱাৰে। গতিকে মেথছটো আটাইতকৈ লাষ্টত কৰক। মেথছৰ কাৰণে যিসকলে মেথছত ভাল বা বেয়া বুলি নকওঁ মই, যিসকলে যেনেকেই নহওক, মেথছৰ কাৰণে আপুনি যেতিয়া বেলেগ পাৰ্টবিলাক আগতে কৰি আহিব, তেতিয়া মেথছৰ কাৰণে আপুনি এটা সময় ধৰি ৰাখিব পাৰিব। ধৰি লওক মেথছৰ কাৰণে যদি আপোনাৰ 20-25 মিনিট থাকি গ'ল 15টা মেথছৰ কাৰণে, এইটো মোৰ দেন ইনাফ। আপুনি পাৰিলে, নোৱাৰিলে বাদ দি দিয়ক, কোনো চিন্তা নাই। মানে 140ত 140 আপুনি পাব নালাগে, কিন্তু নেগেটিভ নাখাব। কিন্তু মই এইখিনি কথা কৈ দিলোঁ পৰীক্ষাৰ আগত, লাষ্টৰ দিনা আৰু শেষ ৰাতি এইটো যিমানখিনি পাৰে কৰক এতিয়া, আৰু খুব ষ্ট্ৰেছ নল'ব। খুব ধুনীয়াকৈ আজি অলপ লাইট খানা খাই আপোনালোকে শুই যাওক, টেনশ্যন নল'ব। কাইলৈ ভালদৰে পৰীক্ষা দিয়ক, আৰু পৰীক্ষা দি আহি পেলাই আমাৰ লগত সংযুক্ত হ'ব। আমি কুৱেশ্যন পেপাৰটো ডিছকাছ কৰিম, কুৱেশ্যন পেপাৰৰ আনচাৰ কি কেনেকুৱা, কোনটো কি হ'ব লাগে,
সেইখিনি আমি আপোনালোকক নিশ্চয় জনাই দিম পৰীক্ষাৰ পিছত। আপোনালোকে কুৱেশ্যন পেপাৰত আপোনালোকে কোন কোন আনচাৰ কি কৰি আহিছে এইটো ধুনীয়াকৈ টিক মাৰি আহিব, যাতে আমি যেতিয়া আনচাৰ কি প্ৰভাইড কৰিম তেতিয়া আপোনালোকে যাতে তাৰ পৰা মিলাই ল'ব পাৰে। ঠিক আছে, আজিলৈ এইখিনি কৈ পেলাই মই ভিডিঅ'টো অন্ত মাৰিম। আপোনালোকলৈ মোৰ শুভকামনা থাকিল, আপোনালোকে পৰীক্ষাত ভাল কৰক। ধন্যবাদ।